Hello everyone, কেনেকুৱা আছা তোমালোকে? আশা কৰিছো সকলোৰে প্ৰস্তুতি ভালে চলি আছে আৰু সকলোৱে ভালদৰে প্ৰস্তুতি কৰি আছে কাৰণ পৰীক্ষা বেছি দিন নাই আৰু আমাক যদিও এডমিট কাৰ্ড বা ফিজিক্যালৰ কাটঅফটো এতিয়ালৈকে দিয়া নাই কিন্তু আপোনালোকে এইটো কেতিয়াও নিভাবিব যে দেৰি আছে অতি সোনকালে দি দিব আৰু হেমন্ত ডাঙৰীয়া অলৰেডি মই বাৰবাৰ কৈ দিছো হেমন্ত ডাঙৰীয়া কোৱা মতে যে ফেব্ৰুৱাৰীৰ লাষ্ট নহলে মাৰ্চৰ ফাৰ্ষ্ট উইকতে আপোনালোকৰ পৰীক্ষাটো হৈ যাব তো আশা কৰিছো সবে ভালদৰে পঢ়ি আছা মোৰ সদায় দিয়া ভিডিঅ'বোৰ চাই আছা মই হসাই ক'ব পাইছো যে এই ভিডিঅ'বোৰ চাই আপোনালোকৰ বহুত বেছি লাভৱান হৈছে তাৰ পিছত মই আপোনালোকৰ কাৰণে আৰু এটা সাৰপ্ৰাইজ লৈ আহিছো আজি অহাকালিৰ পৰা মই যেটো মানে গম পালো যে এতিয়া ৰিজনিং পাৰ্টটো এটা ডাঙৰ এটা ৰোল প্লে কৰিব তো অহাকালিৰ পৰা মই ৰিজনিংৰ লৈ আহিম আৰু হসাই কৈছো ৰিজনিংৰ ইমান ধুনিয়া ধুনিয়া ট্ৰিক মই শিকাই দিম ইমান ধুনিয়া ধুনিয়া ট্ৰিক শিকাই দিম আপোনালোকে নিজে ইমপ্ৰেস হৈ যাব ঠিক আছে যদি এনেকা নিয়ম আপোনালোকে জানে তেনেহলে তো বহুত ভাল কথা ভেৰি গুড আৰু যদি আপোনালোকে না জানে তেনেহলে চাব হসাই কৈছো আপোনালোকে ইমপ্ৰেস হৈ যাব তো সদায় ভিডিও দিয়াৰ নিচিনাকে আমি যোৱাগলি পাৰ্সেন্টেজৰ পাৰ্ট 1 দিছিলো আজি আমি পাৰ্সেন্টেজৰ পাৰ্ট 2 দিছো ভিডিও দিয়াৰ আগতে আমি কিছুমান সৰু সৰু কনসেপ্ট লৈ লও তাৰ পিছত আমি প্ৰশ্নখিনি সমাধান কৰো ঠিক আজিও তেনেদৰে আমি কি কৰিম অকনমান কনসেপ্ট লৈ লম তাৰ পিছত আমি প্ৰশ্নখিনি সমাধান কৰিম ঠিক আছে আজিৰ প্ৰশ্নখিনি কৰাৰ আগতে আমি যেতিয়া কনসেপ্টটো চাব যাম তেতিয়া আমাৰ ইয়াতে চাব লাগিব কি আছে একচুয়ালি ঠিক আছে চাব ইয়াতে ঠিক আছে percentage আপোনালোকে পার্সেন্টেজৰ পার্ট 1 ভিডিওটো চাই লব তাৰ পিছত আজি আমি পার্ট 2 ভিডিও আৰম্ভ কৰিছো আৰু ইয়াতে কি কনসেপ্টৰ ওপৰত আমি আজি প্ৰশ্ন কৰিম আপোনালোকে হেতু চাব ঠিক আছে ভালদৰে চাব কনসেপ্টটো বুজাত ট্ৰাই কৰিব আপোনালোকৰ কাৰণে বহুত বেছি সুবিধা হ'ব আৰু প্লিজ মোৰ এটা ৰিকুৱেষ্ট আপোনালোকৰ সন্মুখত পেন আৰু পেপাৰ লৈ বহিব এনে হুই ভিডিও চাই নাথাকিব ঠিক আছে আপোনাৰ লস মোৰ লস একো নহয় ঠিক আছে চাব এতিয়া পার্সেন্টেজৰ এটা কথা কিছুমান মই যোৱাগলে এই টপিক মানে এই কনসেপ্টটো দিবলৈ পাহৰি থাকিলো তো আজি মই দি আছো কি আছে ধৰি লওক আপোনাৰ হাতত 500 টকা আছে ঠিক আছে 500 টকা আছে এতিয়া আপুনি কি কৰিছে আপোনাৰ সৰু ভাইটি আছে বা ভন্টি আছে যি নহওক তাক আপুনি কিমান দিছে ধৰি লওক 70 रुपीस আপুনি তাক দি দিছে 70 रुपीस মই আচ্ছা 70 रुपीस নলও কিমান কৈছো মই ধৰি লওক আপুনি তাক কিমান দিছে 150 रुपीस আপুনি তাক দি দিছে যে কিবা এটা উৎসৱ আহিছে সেই উপলক্ষে মানে তাক এটা দি দিছে ঠিক আছে এতিয়া আপোনাৰ দেউতাকে আপোনাক সুধিছে যে তই তোৰ ভাইটিক কিমান পার্সেন্ট পইচা দিছ কিমান পার্সেন্ট দিছ তুমি কৈ আছা যে নহয় মই তো 150 টকা দিছো দেউতাকে তোমাক কি সুধিছে কিমান পার্সেন্ট দিছা তোমাৰ ওচৰত আছিল কিমান জিতুৰ লগত এতিয়া তুমি যিমান টকা দিছা এটো কম্পেয়াৰ কিহৰ লগত হ'ব তোমাৰ ওচৰত জিতু পইচা আছিল হেতুৰ লগত কম্পেয়াৰ হ'ব তো তোমাৰ ওচৰত আছিল 500 টকা ঠিক আছে এতিয়া মানে তোমাক আলটিমেটলি উলাব লাগি এই 150 টকাটো 500 ৰ কিমান পার্সেন্ট হয় এইটো উলাব লাগে একোটো ব্লেক কনসেপ্ট নহয় এতিয়া তুমি 500 টকাৰ ভিতৰত কিমান দিছা 150 টকা দিছা মানে 500 ভাগৰ 150 ভাগ দি দিছা হয় না 500 টা ভাগৰ 150 টা ভাগ দিছা কিন্তু পার্সেন্টেজ আমাক কেতিয়াও এলাউ নকৰে 500 টা ভাগ কৰিব 200 টা ভাগ কৰিব দুটা ভাগ কৰিব পার্সেন্টেজ অলৱেজ আমাক কি এলাউ কৰে 100 টা ভাগ কৰিব এতিয়া 500 ভাগৰ 150 দিছা ইয়াক যেতিয়া মই পার্সেন্টেজ উলাম তেতিয়া obviously 100% এটা দিব লাগিব এতিয়া দুটা শূন্য মই কাটি দিলো 5 দি যেতিয়া মই ইয়াক কাটিম কিমান হ'ব 30 ঠিক আছে তাৰ মানে তুমি 30% তোমাৰ সৰু ভাইটিক দিছা 30 into 1 30% আছে পার্সেন্ট তাৰ মানে তুমি কিমান পার্সেন্ট তোমাৰ সৰু ভাইটিক বা ভন্টিক ইদি দিছা বা ইদৰ দিনা পইচা দিছা যেটো আমি ইদি বুলি কও কিমান দিছা 30% এমাউন্ট তুমি ক্যালকুলেট কৰিছা তোমাৰ দেউতাক কৈ দিছা দেউতা মই তো তাক 30% দিছো দেউতাকে তোমাক পিটা আৰম্ভ কৰিলে কাৰণ দেউতাকে তোমাক কি কৈছে তাক 50% দিব কৈছিল এতিয়া 50% কিমান দিব কৈছিল 50% দিব কৈছে সৰি মই 40% বুলি ধৰি লৈছো ঠিক আছে এতিয়া দেউতাকে তোমাক 500 টকা দি কৈছে যে 40% ভাইটিক দিবা তুমি দিছা 30% একচুয়ালি দেউতাকে 40% দিব কৈছে কিমান টকা দিব কৈছে তাৰ মানে তোমাক এতিয়া কি উলাব লাগিব 500 ৰ 40% মানে obviously percent মানে 1/100 কাৰণ এটো একচুয়ালি মই কেনেকৈ লিখিম 500 into 500 ৰ 40% মই যোৱাকালি কৈছিলো এই পার্সেন্ট চিনটোৱে 1/100 বুজায় তাৰ মানে মই পার্সেন্টটো তাৰ 1/100 লিখি দিছো এতিয়া কি কৰিম মই দুটা শূন্য কাটি দিলো 5 4 গুণ 20 আৰু এটা শূন্য 5 into 40 কিমান হ'ব 200 একচুয়ালি দেউতাকৰ মতে তোমাক দিব কৈছিল 200 টকা তুমি দিছা 150 টকা তোমাৰ মতে তুমি দিছা 30% দেউতাকে দিব কৈছিল 40% গম পাইছা এতিয়া কাহিনীটো একচুয়ালি কি হয় কেনেকৈ উলাব লাগে এটো এটা গল আৰু নেক্সট আজি যেটো টপিক ইম্পৰ্টেন্ট টপিকৰ ওপৰত আমি কথা পাতিম সেই টপিকটো হৈছে হ্ৰাস আৰু বৃদ্ধি এই টপিকৰ ওপৰত
সঁচাই কৈছো এই টপিকৰ ওপৰত প্ৰতি বছৰে প্ৰশ্ন থাকে 100% শিওৰ থাকক মই ইয়াতে 100% লিখি দিছো মই 100% ঠিক আছে ইয়াৰ ওপৰত এটা প্ৰশ্ন থাকিব আপোনালোকে পৰীক্ষাত যাব বহিব ম্যাথমেটিক্স পোৰশনটো উলিয়াব তেতিয়া আপোনালোকে তাতে এটা প্ৰশ্ন 100% শিওৰ পাব এই কনসেপ্টৰ ওপৰত হ্ৰাস আৰু বৃদ্ধি ঠিক আছে যেতিয়া ধৰি লওক আপোনাৰ ওচৰত 100 টকা আছে এতিয়া আপোনাক এজনে কৈছে যে তোমাৰ ওচৰত থকা টকাখিনি তুমি 10% বঢ়াই দিয়া আকৌ 10% কমাই দিয়া এতিয়া ফাইনাল তোমাৰ ওচৰত কিমান আছে ঠিক আছে তুমি কৈছে মই 10% প্ৰথমে বঢ়াব লাগে 10% মানে 10% কিমান হ'ব 10% মই উলিয়াই দিছো 10% 10 এ হ'ব 10% মানে 10 তো কিমান হ'ব মই উলিয়াই দিছো ঠিক আছে দুটা অনুদান কাটিলে 10 তাৰ মানে তুমি 100 টকা এতিয়া 10 টকা বঢ়াব লাগিব তাৰ মানে তোমাৰ ওচৰত কিমান টকা হৈ যাব 110 টকা ক্লিয়াৰ এতিয়া কৈছে প্ৰথমে 10% বঢ়াবা আকৌ 10% কমাব লাগিব এতিয়া আকৌ যদি ইয়াক 10% কমাব লাগে 110 10% কিমান হ'ব মই এটো জানো 11 হ'ব তথাপি মই উলিয়াই দিছো যাতে আপোনালোকৰ কনসেপ্টটো ভালদৰে ক্লিয়াৰ হৈ যায় ঠিক আছে পার্সেন্ট মানে 1/100 দুটা শূন্য কাটি দিলো 11 * 1 11 টকা তাৰ মানে প্ৰথমে তুমি 10 টকা বঢ়াইছা 110 টকা হৈছে 110 টকাৰ পৰা এতিয়া আকৌ 10% কমাও মানে কি 11 টকা কম কৰিব লাগিব কিমান থাকিব 99 তাৰ মানে তোমাৰ পকেটত আছিল 100 টকা ফাইনাল ৰিজাল্টত তোমাৰ পকেটত কিমান হৈ গল 99 তাৰ মানে আলটিমেটলি কিমান কমিল 1 টকা 1 টকা মানে 100 ত 1 টকা মানে কি 1% কাৰণ আমি পার্সেন্টের লগতে তুলনা কৰো 100 ত 1 টকা কমা মানে কি 1% কমিলে আলটিমেটলি তুমি কি গম পাইছা যে তোমাৰ 1% কমিলে এতিয়া যদি তোমাক ইয়াতে মই 10% বুলি কৈছো কিবা বেলেগ মান দিয়া থাকিলে তেতিয়া উলিবলৈ অলপমান কষ্ট হ'ব এতিয়া ফাইনাল এটা কথা আছে ইয়াৰে এটা ধুনিয়া এটা সূত্র আছে এই সূত্রটো আমি চাম এতিয়া কেনেকৈ সূত্রটো ব্যৱহাৰ কৰিব লাগে ঠিক আছে যদি দুবারে বৃদ্ধি কয় যে প্রথমে 10% বঢ়াই দিয়া আকৌ 10% বঢ়াই দিয়া বৃদ্ধি তেনেহলে আপোনালোকে এইটো সূত্র ব্যৱহাৰ কৰিব বৃদ্ধি প্লাস বৃদ্ধি ইনটু বৃদ্ধি ডিভাইডেড বাই 100 ঠিক আছে এইটো ওয়ান কনসেপ্ট যদি দুবারে বৃদ্ধি কয় তেনেহলে অলওয়েজ প্লাস কারণ প্লাস চিহ্নটো আমাক বুজায় বৃদ্ধি হয় আৰু মাইনাস চিহ্নটো বুজায় হ্ৰাস হয় এতিয়া কি কৈছে যেতিয়া মই এই কনসেপ্টটো যে ইয়াতে পঢ়িলো এই কনসেপ্টটো যে মই ইয়াতে পঢ়িলো ইয়াতে কি পঢ়িলো 10% বৃদ্ধি 10% মোৰ বৃদ্ধি আৰু 10% মোৰ হ্ৰাস 10% বৃদ্ধি হেৰা এইটো কনসেপ্টৰ ফৰ্মুলাটো মোৰ কেনেকা হৈ যাব বৃদ্ধি হেৰা দুই নম্বৰ সূত্ৰ লিখি লব যদি বৃদ্ধি হেৰা আছে তেনেহলে বৃদ্ধি লিখিব হ্ৰাস হলে হ্ৰাসৰ আগত অলওয়েজ এটা মাইনাস দিব মাইনাস বৃদ্ধি পূৰণ হ্ৰাস ডিভাইডেড বাই 100 এইটো হ'ব আমাৰ সেকেন্ড ফৰ্মুলা আহা কৈছো আপোনালোকে বুজি পাইছে ইমান ধুনিয়া এটা কনসেপ্ট হয় তাৰ পিছত আপোনালোকক আকৌ কোৱা হৈছে যে এইবাৰ প্ৰথমে কনসেপ্টটো হ'ল বৃদ্ধি তাৰ পিছত কনসেপ্টটো হ'ল বৃদ্ধি হ্ৰাস এতিয়া কনসেপ্টটো হৈছে হ্ৰাস মানে কমাইছে আকৌ কমাইছে হ্ৰাস তেনেহলে এইটো ফৰ্মুলা কেনেকা হৈ যাব হ্ৰাস মাইনাস নহব ইয়াতে প্লাস হ'ব হ্ৰাস পূৰণ হ্ৰাস ডিভাইডেড বাই 100 ঠিক আছে আপোনালোকে জাস্ট এইটো মন ৰাখিব বৃদ্ধি থাকিলে প্লাস হ্ৰাস থাকিলে প্লাস আৰু বৃদ্ধি হ্ৰাস থাকিলে ইয়াতে মাইনাস বাকি হ্ৰাস থাকিলে আগফালে মাইনাস ইউজ কৰিব বৃদ্ধি থাকিলে আগফালে প্লাস ইউজ কৰিব সিধা কথা বৃদ্ধি আছে মই প্লাস ইউজ কৰিছো হ্ৰাস আছে মই মাইনাস ইউজ কৰিছো ঠিক আছে হ্ৰাস আছে মাইনাস বৃদ্ধি আছে ইয়াতে প্লাস মানে বৃদ্ধি থাকিলে প্লাস হ্ৰাস থাকিলে মাইনাস বাকি বৃদ্ধি হলে প্লাস হ্ৰাস হলে প্লাস আৰু বৃদ্ধি হ্ৰাস হলে মাইনাস সিধা কথা এই কনসেপ্টটো আপোনালোকে মনত ৰাখিব গোটেইখিনি এই কনসেপ্টৰ ওপৰতে আহিব এতিয়া ঠিক আছে এতিয়া আমি প্ৰশ্নলৈ আগবাঢ়িম আৰু প্ৰশ্নখিনি চাম যে কিমান ধুনিয়া প্ৰশ্ন আছে কেনেকৈ প্ৰশ্নখিনি সমাধান কৰিব লাগিব মাইন্ডত ৰাখিব লাগিব আৰু চাব ধুনিয়াকে ঠিক আছে ডাইৰেক্ট আমি এতিয়া প্ৰশ্নলৈ আগবাঢ়িম চাব আপোনালোকে ইয়াতে কি আছে তো আজি আমাৰ ফাৰ্স্ট প্ৰশ্ন যেটো আছে আমি এতিয়া ভালদৰে এটো চাম কি আছে দুটা সংখ্যাই ক্ৰমে এটা তৃতীয় সংখ্যাতকৈ 80% আৰু 35% অধিক এই সংখ্যা দুটাৰ অনুপাত কি হ'ব একেবাৰে ইজি প্ৰশ্ন একেবাৰে ইজি ঠিক আছে কৈছে কি two numbers are respectively 80% and 30% greater than third number মই third number টো নাজানো সিধা কথা মই third number টো কিমান বুলি ধৰিম 100 এতিয়া third number টো যদি 100 হয় এটা নাম্বার কিমান 80% বেছি 100 ৰ 80% কিমান 80 তাৰ মানে 100 কি 80 বেছি কিমান হ'ব এটা নাম্বার 180 হৈ যাব আনটো নাম্বার কিমান বেছি 35% বেছি 100 ৰ 35% কিমান হ'ব obviously 35 এ হ'ব তাৰ মানে এটো কিমান হ'ব 100 ৰ 35 মানে 35 বেছি কিমান হৈ যাব 135 এতিয়া প্ৰশ্ন সুধিছে কি what is the ratio of the two number এই দুটা সংখ্যাৰ অনুপাতটো কিমান সিধা কথা ভাই অনুপাত বনাই দিও ঠিক আছে ইয়াক 5 ৰে কাটিলে কিমান হ'ব ইয়াক 5 ৰে কাটিলে মোৰ হৈ যাব 36 আৰু ইয়াক 5 ৰে কাটিলে কিমান হ'ব 2
327 ঠিক আছে আকৌ চাওকচোন ইয়াতে আমি কাটিব পাৰি নে নাই ইয়া অবভিয়াসলি কাটিব পাৰি ইয়াক যদি মই 5 9 ৰে কাটো কিমান হ'ব 4 ইয়াক 9 ৰে কাটিলে হ'ব 3 আলটিমেটলি মোৰ ৰিজাল্টটো ই দুটাৰ অনুপাত কিমান হ'ব 4:3 অপচন নম্বৰ এ ইজ দি কাৰেক্ট আনসাৰ কিমান ধুনীয়াকে বস্তুটো আহি যায় জাস্ট আপোনালোক প্ৰশ্নটো বুজিব লাগিব যে একচুয়ালি প্ৰশ্নটোৰ ডিমান্ড কি প্ৰশ্নটো মোৰ পৰা কি বিচাৰিছে আপোনালোকে যদি এইটো বস্তু ধৰিব পাৰে তেনে ইজিলি আপোনালোকে এইটো উলিয়াই দিব চাওক মই কিমান ইজিলি কৈছো আৰু এটা কথা আমি যেতিয়া বীজগণিত অংক কৰো তেতিয়া কিন্তু আমি যদি কিবা এটা মান দিয়া থাকে আমি এটো x বুলি ধৰি লৈছো এটো x ঠিক আছে এনেকে ধৰি ল পার্সেন্টেজৰ প্ৰশ্নত কেতিয়া আপুনি x নধৰিব যেতিয়া ভ্যালুটো দিয়া না থাকে তেতিয়া অলৱেজ আপুনি 100 বুলি ধৰি লব কাৰণ পার্সেন্ট মানে 100 ৰ লগত তুলনা কৰা হয় ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাম আমাৰ নেক্সট প্ৰশ্নটো ইয়াতে কি আছে চাব What will be the rent net percentage change in salary if is first decrease by 20 and then increase by 30? এটা অমিত এজন ব্যক্তি আছিলে ঠিক আছে অমিত এজন ব্যক্তি আছিলে ইয়াৰ স্যালারি প্ৰথমে 20% ডিক্রিজ কৰি দিছে হ্ৰাস প্ৰথমে 20% হ্ৰাস কৰা আৰু তাৰ পিছত 30% বৃদ্ধি কৰা প্ৰথমে 20% হ্ৰাস কৰিছে তাৰ পিছত 30% বৃদ্ধি কৰিছে এতিয়া বৃদ্ধি কিমান বৃদ্ধি 30% আৰু হ্ৰাস কিমান 20% সিধা কথা অকমান আগতে ফর্মুলাটো মই কৈদিলো বৃদ্ধি হ্ৰাস থাকিলে ফর্মুলাটো কি হয় বৃদ্ধি মাইনাস হ্ৰাস মাইনাস বৃদ্ধি পূৰণ হ্ৰাস ডিভাইডেড বাই 100 ঠিক আছে এতিয়া কৈছে কি তেওঁৰ মুঠ হতকিয়া মানে মুঠ ফাইনাল কিমান ডিক্রিজ হৈছে ঠিক আছে ফাইনাল পার্সেন্টেজটো কিমান চেঞ্জ হৈছে এতে ফাইনাল পার্সেন্ট উলিয়াবলৈ হলে আমি কি কৰিম বৃদ্ধি কিমান 30 মই 30 লিখিছো মাইনাস হ্ৰাস কিমান 20 মই 20 লিখিছো মাইনাস বৃদ্ধি কিমান 30 পূৰণ হ্ৰাস কিমান 20 ডিভাইডেড বাই 100 ধুনিয়াকে কি ধুনিয়াকে আহি গল বস্তুটো এতিয়া মাইনাসৰ লগত মাইনাস 0 লগত 0 কাটি দিব 0 লগত 0 কাটি দিব 3 2 গুণ ইয়াতে 6 থাকিব 30 ৰ পৰা 20 গিনি গলে মোৰ হাতত 10 থাকিব 10 ৰ 10 - 6 10 ৰ পৰা 6 গলে মোৰ 4 থাকিব এতিয়া আপুনি এটা বস্তু নোটিস কৰিলে এই 4 ৰ আগফালে কি চিন আহিছে প্লাস চিন আহিছে যদি প্লাস থাকে বৃদ্ধি যদি কিবা ক্যালকুলেশনৰ পিছত যদি মাইনাস হয় তেতিয়া হ্ৰাস তেতিয়া বৃদ্ধি মানে কি 4% ইনক্রিজ মানে বৃদ্ধি আহা গৈছে আপোনালোকে প্ৰশ্নটো ধুনিয়াকে বুজি পাইছে কেনেকে আমি প্ৰশ্নটো সমাধান কৰিলো ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই গৈছো ইয়াতে নেক্সট প্ৰশ্নটো চাব ইয়াতে কি আছে একচুয়ালি ঠিক আছে ইয়াতে কি দিয়া আছে 1600 is first decreased by 20 then it is increased by 25% what is the final value 1600 কি কৈছে প্ৰথমে 25% ডিক্রিজ কৰিছে and then again 25% ইনক্রিজ কৰিছে ঠিক আছে কনসেপ্টটো চাব দে ঠিক আছে বৃদ্ধি আৰু হ্ৰাস ফাৰ্স্টত বৃদ্ধি হ্ৰাস তাৰ মানে ইয়াতে বৃদ্ধি কিমান আছে 25% আৰু হ্ৰাস কিমান আছে 25% আমাৰ সূত্ৰৰ মতে কি হয় বৃদ্ধি মাইনাস বৃদ্ধি 25 মাইনাস হ্ৰাস 25 মাইনাস বৃদ্ধি পূৰণ হ্ৰাস ডিভাইডেড বাই 100 ঠিক আছে ধুনিয়াকে আপোনালোকে বস্তুটো পাই গৈছে এতিয়া 25 ৰ পৰা 25 গলে তো মোৰ ইয়াতে 0 থাকিব মাইনাস 25 দি যেতিয়া মই 100 ক কাটিম 4 4 ৰে যেতিয়া 25 ক কাটিম মোৰ কিমান হৈ যাব 4 ৰে 6.25 তাৰ মানে মোৰ আলটিমেটলি কিমান থাকিব 6.25 0 ৰ পৰা 6.25 মাইনাস কৰিলে 6.25 এ থাকিব সিধা কথা ঠিক আছে সিধা এতিয়া প্ৰশ্নটো চাব আপোনালোকে মোৰ ফাইনাল মোৰ ডিক্রিজ কিমান মাইনাস চিনটো মোৰ ডিক্রিজ বুজাইছে এতিয়া মই এটো চাব লাগিব 1600 ৰ 6.25% কিমান হয় ঠিক আছে এতিয়া 6.25% 1600 ইয়াৰ টু 6.25% কিমান হয় ঠিক আছে 6.25% উলিয়াবলৈ হলে মই কি কৰিব লাগিব ইয়াতে পার্সেন্ট আছে তেনলে ইয়াতে 1600 ইনটু 6.25 মই 625 লিখি পয়েন্টৰ পিছত দুই ঘৰ আছে মই ইয়াতে দুটা শূন্য দিব পাৰো আৰু লগত ইয়াতে 1/100 এটা আহিব ঠিক আছে এতিয়া দুটা শূন্য মই কাটি দিলো ঠিক আছে সরি এটু দুটা শূন্য ইয়াতে কাটাম দেব এটাহে কাটিব পাৰি ইয়াতে এটাহে কাটিব পাৰি এই দুটা শূন্য মই লাহেকে কাটি দিলো ইয়াক 25 ৰে কাটিলে 25 গুণ 625 ইয়াক 25 ৰে কাটিলে 4 ৰে ইয়াক কাটিলে হ'ব 4 পূৰণ 25 কিমান হ'ব 100 তাৰ মানে ইয়াৰ আলটিমেটলি 100 টকা লস 16 পৰা 100 টকা লস মানে মোৰ কিমান 1500 টকা এতিয়া মোৰ ফাইনাল মোৰ হাতত কিমান আছে 1500 টকা আছে এক নম্বৰ কথা আপোনালোকে এনেকে কৰিব পাৰে দুই নম্বৰ কথা মই আৰু এটা ধুনিয়া আপোনালোকক ট্ৰিক শিকাই দি আছো আপোনালোকে চাব ঠিক আছে সিধা কথা ডাইৰেক্ট ক্যালকুলেশনত আহি যাব এটো আপোনালোকে বুজি পাইছে মই আহা কৈছো মোট 6.25% মাইনাস তার মানে 16 ৰ 6.25% কিমান 100 মাইনাস 1600 ৰ 100 মাইনাস কৰিলে 1500 এতিয়া প্ৰশ্নটো আপোনালোকে নেক্সট এটা ট্ৰিক চাব ইয়াতে ঠিক আছে নেক্সট ট্ৰিকটো চাব ধুনিয়া এটা ট্ৰিক আছে ইয়াতে মোৰ ওচৰত আছিল 1600 টকা পূৰণ 25% ডিক্রিজ কৰি দিছে মানে আছে কিমান 75%
পাৰ্চেন্ট মানে 100 এতিয়া এইখিনি এমাউন্ট থকাৰ পিছত আকৌ 25% ইনক্ৰিজ কৰি দিছে মানে 100 ৰ পৰা 25 বঢ়াই দিয়া মানে কি 125 কৰি দিলে ঠিক আছে ডিভাইড বাই 100 ঠিক আছে এতিয়া এইটো ক্যালকুলেশন কৰি দিও आंसर আপোনাৰ হাতত আছে দুটা শূন্য মই কাটি দিলো 25 ৰে 1 কাটিলে 3 25 ৰে 1 কাটিলে 4 4 ৰে 1 কাটিলে 4 ঠিক আছে 4 পূৰণ 3 কিমান হ'ব 12 12 পূৰণ 125 আপোনালোকে কৰি চাব এটো 1500 টকা আহিব তাৰ মানে আলটিমেটলি আমি কি গম পালো মোৰতো এতিয়া কিমান আছে 1500 টকা এইটো টেকনিক আপোনালোকে ইউজ কৰিব এইটো এটা ধুনিয়া এটা টেকনিক হয় ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ আমাৰ ইয়াতে ঠিক আছে ইয়াতে চাবচোন কি আছে A batsman scored 120 runs. Eta batsman kiman run korile 120 run korile. Which he included 7-4. Keita side marise, saita sari marise. ঠিক আছে? আৰু 8 sixes. What percent of his total score did he make by running between the wickets? তাৰ মানে এই run কিমান run হৈছে? ই কি কৰিছে বাউন্ডারি কেইটা মাৰিছে 7টা 4 আৰু 8টা 6. টোটাল কৰিছে 120 run. ঠিক আছে? তাৰ পিছত 7টা 4 7টা 4 মানে কিমান 28 রান ই বাউন্ডারি তলে 4 মাৰিলে আৰু 8টা 6 8 into 6 কিমান হৈ যাব ইয়াতে 48 তাৰ মানে এই দুটা রান ইয়াৰ বাউন্ডারি এই দুটা রান প্লাস কৰিলে কিমান হ'ব আচ্ছা অকনমান ধেমালি যেন লাগিছে মোক ইয়াতে 7 4 28 আৰু 8 into 6 48 ওকে নো প্ৰবলেম ইয়াতে প্লাস কৰিলে কিমান হ'ব 6 6 7 তাৰ মানে ই 76 রান বাউন্ডারি কৰিছে এতিয়া 120 রান ভিতৰত যেটা 76 রান ই বাউন্ডারি লৈছে তাৰ মানে কিমান রান লৈছে 44 রান তাৰ মানে 44 রান দৌৰি লৈছে ঠিক আছে স্টাম্পৰ বিটুইন দৌৰি লৈছে ঠিক আছে ইয়াতে হোয়াইট রান ইকো ইনক্লুড নকৰিব আপোনালোকে মেনশন কৰা নাই যদি আমি নরমালি রান লৈ লম ঠিক আছে এতিয়া 44 রানস ই দৌৰি লৈছে কিমান ৰানৰ ভিতৰত 120 ৰানৰ ভিতৰত এতিয়া মই কৈছিলো যে 120 ভাগৰ 44 ভাগ পার্সেন্টেজ ললে কিমান হ'ব ইয়াতে হৰুকে এটা পার্সেন্ট দি দিব বাস ধুনিয়াকে আহি গল আমাৰ ইয়াতে শূন্য আৰু শূন্য কাটি দিলো 2 এৰে কাটিলে 6 2 এৰে কাটিলে 5 2 এৰে কাটিলে 3 2 এৰে কাটিলে 22 বাকি আদার্স না 22 into 5 কিমান হ'ব 110 তলত থাকিব 5 3 ঠিক আছে এতিয়া 3 এতিয়া আপোনালোকে অপচন কেটা চাই দিয়ে ইয়া হৰণ কৰিব নালাগে ইয়াতে 42% নহব ইয়াতে 45 5 by 11 তলত 11 আছে মোৰ তলত 3 আছে নহব ইয়াতে 54 6 by 11 তলত 11 আছে ইয়াতে 3 আছে নহব ইয়াতে 36 2 by 3 আছে এইটোই হ'ব তলত 3 আছে ইয়াৰ লগত ম্যাচিং অপচন নম্বৰ ডি ইজ দি কারেক্ট आंसर ধুনিয়াকে আমি বস্তুটো গম পালো যে কেনেকে একচুয়ালি হল বস্তুটো ঠিক আছে নেক্সট প্ৰশ্নটো আপোনালোকে চাব ইয়াতে নেক্সট প্ৰশ্নটো কি আছে ঠিক আছে ইন এ ক্রিকেট ম্যাচ সচিন স্কোরড সেঞ্চুরি উইথ 14 বাউন্ডারিজ সচিন তেন্ডুলকাৰ যি আমাৰ ভাৰতৰ আটাইতকৈ বেস্ট ব্যাটসম্যান বুলি কোৱা হয় তাক ঠিক আছে গড অফ ক্রিকেট বুলিও কোৱা হয় ঠিক আছে তো ই কি কৰিলে মানে তেখেতে কি কৰিলে সচিন স্কোরড এ সেঞ্চুরি উইথ 14 বাউন্ডারিজ 14টা বাউন্ডারিজ আৰু 4টা 6 বাউন্ডারিজ মানে ইয়াতে 4 বুজাইছে ঠিক আছে তাৰ মানে ই কি কৰিলে 4টা 14টা 4 মাৰিলে কিমান হ'ব 4 14 পূৰণ কৰিলে কিমান হ'ব 56 রান তাৰ মানে এই 56 রান 4 মাৰিছে 4 মাৰিছে আৰু কি কৰিছে 4 6s 4টা 6 মাৰিছে তাৰ মানে 4 into 6 কিমান হৈ যাব ইয়াতে 24 এই দুটা প্লাস কৰিলে কিবা 0 7 80 তাৰ মানে 80 রান ইয়াৰ বাউন্ডারি আছে ঠিক আছে what percentage of did make by run between the wickets ঠিক আছে সচিনে কিমান কৰিছে সচিন তেন্ডুলকাৰে সেঞ্চুরি কৰিছে সেঞ্চুরি মানে 100 এতিয়া 100 রানৰ ভিতৰত 80 রান তেখেতৰ বাউন্ডারি তাৰ মানে ই কিমান রান দৌৰি লৈছে 20 রান এতিয়া 20 100 ৰ কিমান হ'ব 20 100 ৰ কিমান হ'ব 20 100 ৰ কিমান পার্সেন্ট 100 ৰ লগত পার্সেন্ট পূৰণ কৰি দিলে হৈ গল পার্সেন্ট ৰান কেনসেল তাৰ মানে ই 20% ৰান কি কৰিছে দৌৰি লৈছে only 20% রান অপশন নম্বৰ ডি ইজ দি কারেক্ট आंसर আহা গৈছে আপোনালোকে বুজি পাইছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও আপোনালোকে চাব ইয়াতে নেক্সট প্ৰশ্নটো আমাৰ কি আছে 2018 চনত এখন গাঁৱৰ পুৰুষ আৰু মহিলাৰ অনুপাত আছিল 5:3 যদি 2019 চনত পুৰুষৰ সংখ্যা 10% বৃদ্ধি পায় আৰু মহিলাৰ সংখ্যা 10% হ্ৰাস পায় তেন্তে সেই গাঁৱৰ মুঠ জনসংখ্যা বৃদ্ধি কিমান হতকীয়া হ'ব ঠিক আছে 2018 চনত ঠিক আছে মই 2018 লিখিছো ইয়াতে মেল এন্ড ফিমেলৰ অনুপাত কিমান আছিল পুৰুষ আৰু মহিলাৰ অনুপাত কিমান আছিল 5:3 এতিয়া মই নাজানো নহয় যে পুৰুষ কেইটা আছিল আৰু মহিলা কেইটা আছিল এটো মই একেবাৰে মোৰ আইডিয়াৰ বাহিৰত কিন্তু এনেকা ধৰণৰ প্ৰশ্ন অবভিয়াসলি আপোনালোকে এটা কি কাম কৰিব এটা কাম ইয়াতে কৰিব লাগিব আপোনালোকৰ যে ইয়াতে যে 5:3 আছে ইয়াৰ লগত আপোনালোকে যি কোনো এটা ভ্যালু পূৰণ কৰি দিব পাৰে এতিয়া প্ৰশ্নটো ইয়াতে হল মই কি পূৰণ কৰিম পার্সেন্টেজৰ অংক কৰি আছে অলৱেজ 100 এ পূৰণ কৰিব মই ধৰি লৈছো 500টা 5টা মেল মানে কি 500 বনাই দিছো আলটিমেটলি ক্যালকুলেট কৰিব লাগিব ইজি কৰিব লাগিব 500টা মেল আছিল
আৰু 3টা ফিমেল আছিল ঠিক আছে তাৰ মানে টোটাল কিমান পুৰুষ আছিল টোটাল মানে জনসংখ্যা কিমান আছিল 800 সিম্পল কথা একেবাৰে ইজি কথা ঠিক আছে টোটাল 800 টা আছিল এতিয়া দ্বিতীয় কথা হল 2019 ত মেল কিমান হৈছে মেল 10% সৰি মেল ইনক্রিজ বাই মেল 10% ইনক্রিজ পুৰুষৰ সংখ্যা 10% বাঢ়ি গৈছে এতিয়া 500 ৰ 10% কিমান হ'ব অবভিয়াসলি গম পাও যে 500 ৰ 10% মানে 50 তাৰ মানে মই উলিয়াই দিছো তথাপিও আপোনালোকে চাই ল'ব ঠিক আছে 10 1/100 ঠিক আছে দুটা শূন্য কালি 5 * 10 50 তাৰ মানে মেল 50 টা বাঢ়িল আগত আছিল 500 টা এতিয়া 50 টা ইনক্রিজ বাঢ়িল তাৰ মানে মেল কেইটা হৈ গল মোৰ মেল 550 টা হৈ গল এতিয়া ফিমেলৰ কাম ফিমেলে কি হৈছে ফিমেল 10% কমিছে 300 ৰ 10% কিমান 30 আপোনালোকে উলিয়াই চাব ঠিক এনেকৈ উলিয়াই চাব আপোনালোকে 30 পাব 330 30টা মহিলা কমিছে কমি যোৱাটো মানে কি মাইনাস হ'ব মাইনাস হলে আলটিমেটলি মহিলা এতিয়া কেইটা আছে পুৰুষ আগত 500 টা আছিল এতিয়া 550 টা মহিলা আগত 300 টা আছিল এতিয়া 270 টা এই দুটা প্লাস কৰি দিও মই 550 যোগ 270 তেতিয়া 2019 ত মুঠ জনসংখ্যা কিমান আছে প্লাস কৰি দিলে মোৰ কিমান হৈ যাব 820 ঠিক আছে 820 আগতে জনসংখ্যা কিমান আছিল 800 এতিয়া জনসংখ্যা কিমান 820 কেইটা বাঢ়িছে 20 টা বাঢ়িছে কাৰ পৰা বাঢ়িছে 800 ৰ পৰা বাঢ়িছে তাৰ মানে তলত থাকিব মোৰ 800 into 100 ঠিক আছে এতিয়া 0 0 0 0 কাটি দিলো ইয়াক সাইডে কাটিলে হ'ব 5 ইয়াক সাইডে কাটিলে হ'ব 2 2 এৰে 5ক হৰণ কৰিলে হ'ব 2.5 জনসংখ্যা বৃদ্ধি পাইছে 2.5 অপশন নম্বৰ এ ইজ দি কারেক্ট আনসার অনলি নগৰটোত বা চহৰটোত 2.5% জনসংখ্যা বৃদ্ধি পাইছে আহা কৈছে আপোনালোকে ধুনিয়া কনসেপ্টটো বুজি পাইছে আপোনালোকে মেইন কনসেপ্ট এটো ৰাখিব যেতিয়া আপোনাৰ ওচৰত অনুপাত দিয়া থাকিব আপুনি নাজানে এতিয়া মোৰ কি ধৰিব লাগিব মই সদায় এটা কথা কৈছো পার্সেন্টেজৰ প্ৰবলেমত কেতিয়াও x নধৰিব মই 100 বুলি ধৰিছো 5 ৰ লগত 100 পূৰণ কৰি 500 বনাই দিছো 3 ৰ লগত 100 পূৰণ কৰি 300 বনাইছো এতিয়া চাওকচোন ক্যালকুলেশনটো মোৰ কিমান বেছি ইজি হৈ গল ঠিক আছে যদি আপুনি x ধৰে 5x 3x ক্যালকুলেট কৰিবলৈ আপোনালোকে তেতিয়া আপোনালোকৰ বহুত বেছি বেমেজলি হৈ যাব ঠিক আছে আহা কৈছো আপোনালোকে বুজি পাইছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও আমাৰ নেক্সট প্ৰশ্নটো ইয়াতে কি আছে ইয়াতে চাব এটা অকনমান ট্ৰিকি প্ৰশ্ন হয় এটো চাব এখন চহৰত জনসংখ্যা প্ৰথম বছৰত 30% বৃদ্ধি পাইছিল আৰু তাৰ পিছত জনসংখ্যা 15% হ্ৰাস পাইছিল এতিয়া চহৰত জনসংখ্যা 11050 হলে 2 বছৰ আগত কিমান আছিল ঠিক আছে এইটো কনসেপ্টটো সেম কনসেপ্ট ঠিক আছে 30% আৰু 50% ঠিক আছে মই ধৰি লৈছো জনসংখ্যা আছে 100টা এতিয়া 30% বৃদ্ধি আৰু 15% হ্ৰাস সূত্ৰটো কি আছিল বৃদ্ধি হ্ৰাস বৃদ্ধি মোৰ এবাৰ কিমান আছে 30 হ্ৰাস মোৰ কিমান আছে এবাৰ 15 সূত্র কি আছিল বৃদ্ধি মাইনাস হ্ৰাস মাইনাস বৃদ্ধি পূৰণ হ্ৰাস ডিভাইডেড বাই 100 এতিয়া কথা হল বৃদ্ধি মোৰ কিমান 30 মাইনাস হ্ৰাস মোৰ কিমান 15 মাইনাস 30 into 15 ডিভাইডেড বাই 100 ধুনিয়াকে কনসেপ্টটো আপোনালোকে বুজি লব এতিয়া ইয়াতে কি কৰিব লাগিব 0 আৰু 0 মই এটা কাটি দিলো ঠিক আছে ইয়াক 5 ৰে কাটিলে হ'ব 3 ইয়াক 5 ৰে কাটিলে হ'ব 2 3 3 গুণ 9 ঠিক আছে 30 ৰ পৰা 15 মাইনাস কৰিলে থাকিব ইয়াতে 15 মাইনাস 3 3 গুণ 9 9 ক 2 ৰে হৰণ কৰিলে 4.5 50 ৰ পৰা 4.5 মাইনাস কৰিলে মোৰ হাতত কিমান থাকিব 10.5 ঠিক আছে তাৰ মানে 10.5 এই ভ্যালুটো মই প্লাসত পালো নে মাইনাসত পালো কওকচোন obviously 10.5 ৰ আগত মাইনাস চিন আহা নাই মানে কি প্লাসত পাইছো প্লাস মানে মোক কি বুজায় বৃদ্ধি বুজায় প্লাস মানে মোক কি বুজায় বৃদ্ধি বুজায় তাৰ মানে আগত আছিল 100 জন এতিয়া হৈছে এতিয়া 10.5 বাঢ়িছে 100 জন আছিল আগত 10.5 এতিয়া বৃদ্ধি পাইছে ঠিক আছে বৃদ্ধি পোৱাৰ পিছত কিমান হৈছে এটো যোগ কৰিলে কিমান হ'ব 110.5 মোৰ মতে মই 100 ধৰাৰ পিছত মই জনসংখ্যা পালো 110.5 প্ৰশ্ন মতে কিমান কৈছে 11050 তাৰ মানে মই এটো ক'ব পাৰো নে নৰো 110.5 প্ৰশ্নৰ মতে 11050 এইটো মোৰ মতে এইটো প্ৰশ্নৰ মতে তেনেহলে এই দুটা মই সমান কৰি দিলো মোৰ মতে জনসংখ্যা কিমান আছিল 100 তেনেহলে মই ইয়াতে কি লিখিম এতিয়া 100 কাৰ সমান হ'ব 11050 ডিভাইডেড বাই 110.5 into 100 এতিয়া আপোনালোকে লাহেকৈ এই প্ৰশ্নটো কৰি দিব কেনেকৈ কৰিব ইয়াতে চাব ইয়াতে তলত পইণ্ট আছে পইণ্টৰ পিছত কেইটা ঘৰ আছে এটা যেতিয়া মই পইণ্টটো গুছাই দিম তেতিয়া ওপৰত এটা 10 আহিব তাৰ মানে 11050 ডিভাইডেড বাই 1105 এই পইণ্টটো মই গুছাই দিলো পইণ্টৰ এটা ঘৰ আছে মানে ইয়াতে এটা এক্সট্ৰা 10 আহিব আৰু ইয়াতে ইনটু 100 আছে 100 টো মই ৰাখি দিছো ধুনিয়াকে কনসেপ্টটো চাব 1150 এইটো দি যেতিয়া মই ইয়াক কাটি দিম হ'ব মোৰ 10 10 into 10 100 পূৰণ 10000 তাৰ মানে নগৰটোত কিমানটা জনসংখ্যা আছিল 2 বছৰ আগত 10000 জনসংখ্যা আছিল
ঠিক আছে আশা কৰিছো আপোনালোকে এই ধুনীয়া কনসেপ্টটো আপোনালোকে বুজি পাইছে জাস্ট আপোনালোকৰ ক্যালকুলেশন অকমান ফাস্ট হ'ব লাগিব আৰু এই ট্ৰিকটো এই ধুনীয়া ট্ৰিকটো এই ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব লাগিব আদাৰৱাইজ আপোনালোকৰ বহুত বেছি অসুবিধা হ'ব ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ আমাৰ নেক্সট প্ৰশ্নটো কি আছে ইয়াতে চাব ঠিক আছে এজন ব্যক্তিয়ে তেওঁৰ দৰমহা 20% বিলৰ বাবে ব্যৱহাৰ কৰে কিবা কি বিল থাকে নহয় এইটো বিল দিব লাগে হেতু বিল দিব হেতু ব্যৱহাৰ কৰে অবশিষ্ট দৰমহাৰ 15% খাদ্যৰ বাবে গ্ৰোসারি আইটেমস যিবোৰ কিনা হয় সেইবোৰ কাৰণে 15% দিয়ে আৰু অবশিষ্ট দৰমহাৰ 40% মেৰামতি বা সংৰক্ষণ বাইক বেয়া হয় বা গাড়ী বেয়া হয় বা কিবা ঘৰৰ বস্তু এটা বেয়া হয় তেনেকা ধৰণৰ বস্তু খৰচ কৰে ঠিক আছে এতিয়া কি কৈছে সংৰক্ষণত এতিয়া তেওঁ ইমান টকা জমা কৰিছে ঠিক আছে লাষ্টত তেওঁৰ হাতত কিমান থাকে 19584 টকা থাকে তেনেহলে তেওঁৰ হাতত কিমান টকা আছে সিধা কথা এই ধৰণৰ প্ৰশ্নটো আপোনালোকে কেনেকৈ কৰিব চাব ঠিক আছে মই ধৰি লৈছো মই নাজানো নহয় মোৰ হাতত কিমান টকা আছিল মই জানো নেকি এইটো একেবাৰে নাজানো ঠিক আছে এতিয়া মই ধৰি লৈছো মোৰ হাতত 100 টকা আছিল ঠিক আছে চাব এতিয়া 100 টকা আছিল 100 টকাৰ ভিতৰত মই কি কৰো 20% অফ স্যালাৰি বিল পে কৰো 20% পে কৰাৰ পিছত মোৰ হাতত কিমান থাকিব 80% মানে কি 80/100 তাৰ পিছত 80% 80 আছে মোৰ এতিয়া তাৰ পিছত মোৰ যে 80 আছে হেই কি কৈছে ইয়াতে ৰিমেইনিং শব্দটো ব্যৱহাৰ কৰিছো অবশিষ্ট মানে যিখিনি আছে সেইখিনি 15% স্যালাৰি 15% মই কি হদু ফুড স্যালাৰি মানে কিবা খাদ্য খৰচ দিও 15% যদি মই দি দিও মোৰ হাতত থাকিব কিমান 85% থাকিব তাৰ মানে ইয়াতে 85/100 again into ঠিক আছে তাৰ পিছত আকৌ মই কি কৰিলো 40% কি ইয়াতে 40% মই মেৰামতি বা সংৰক্ষণ 40% যদি মই দি দিও মোৰ হাতত থাকিব কিমান 60% ঠিক আছে এতিয়া এইখিনি মোৰ চাব লাগিব মোৰ হাতত এতিয়া এইখিনি এমাউন্ট মোৰ হাতত থাকে এতিয়া ঠিক আছে এতিয়া ক্যালকুলেট কৰো আমি কিমান হ'ব দুটা শূন্য মই কাটি দিলো ইয়াতে এটা শূন্য কাটি দিলো তলত আছে 100 ঠিক আছে ইয়াক 2 এৰে কাটিলে হ'ব 3 ইয়াক 2 এৰে কাটিলে হ'ব 50 ইয়াক 5 এৰে কাটিলে হ'ব 10 ইয়াক 5 এৰে কাটিলে হ'ব 17 ঠিক আছে তাৰ পিছত কি হ'ব ইয়াতে আকৌ ইয়াক যদি মই 2 এৰে কাটি দিও 5 ইয়াক যদি মই 2 এৰে কাটি দিও 4 তাৰ মানে আলটিমেটলি মোৰ কিমান থাকিব 4 3 গুণ 12 17 পূৰণ 12 divided by 5 থাকিব এতিয়া এই দুটা পূৰণ কৰিলে 17 পূৰণ 12 পূৰণ কৰিলে কিমান হৈ যাব 17 পূৰণ 12 কৰিলে আপোনালোকৰ হৈ যাব 170 আৰু 34 204 ঠিক আছে 204/5 ঠিক আছে এটো হৰণ কৰিলে মোৰ কিমান হৈ যাব 40.8 ঠিক আছে তাৰ মানে মোৰ হাতত এতিয়া আছে 40.8 rupees ঠিক আছে মোৰ হাতত আছে 40.8 প্ৰশ্ন মতে মোক কৈছে মোৰ হাতত আছে 19584 তেনেহলে 19584 মোৰ হাতত মোৰ মতে মই 100 ধৰাৰ পিছত মোৰ হাতত আছে 40.8 rupees প্ৰশ্ন মতে কৈছে 19584 তেনেহলে মোৰ হাতত 100 এটো যদি ইয়াৰ সমান হয় তেনেহলে 100 কাৰ সমান হ'ব কাৰণ মই তো 100 বুলি ধৰি লৈছিলো 19548 divided by 40.8 into 100 এতিয়া ধুনিয়াকে এই কনসেপ্টৰ পৰা আপোনালোকে উত্তৰটো উলিয়াই দিব পাৰে ঠিক আছে এতিয়া ধুনিয়াকে আপোনালোকে এই কনসেপ্টৰ পৰা উত্তৰটো উলিয়াই দিব পাৰে কি কৰিব লাগিব ইয়াতে চাব এতিয়া ঠিক আছে 19548 divided by 408 পয়েন্টৰ পিছত এটা ঘৰ পয়েন্টটো গুছাই দিয়াৰ লগে লগে ইয়াতে এটা 10 আহি যাব আৰু লগতে 100 টো মোৰ ওচৰত এক্সট্ৰা এটা আছে ঠিক আছে 19548 নহয় 19584 এটো হা 19584 মই কৈছো মুখেৰে কৈছো 584 লিখিছো 548 ঠিক আছে এতিয়া আপোনালোকে চাব এটো মই ক্যালকুলেটৰ ইউজ কৰিম ইয়াতে ক্যালকুলেটৰটো ইউজ কৰি চাও ইয়াতে মই ডাইৰেক্ট আৰু নকৰো আপোনালোকে ডাইৰেক্ট কৰি লব যদি ইয়াতে কিমান হ'ব মই এটা আইডিয়া কৰি লৈছো 1640 46 মান হ'ব লাগে ঠিক আছে 46 মান হ'ব লাগে 19584 divided by 408 48 ঠিক আছে তাৰ মানে মই এইটোৰে যেতিয়া মই এইটো কাটি দিম কিমান হ'ব 48 into 10 into 100 কেটা হন আছে এটা দুটা তিনটা তাৰ মানে 48000 তাৰ মানে তেখেতৰ ইনকাম কিমান আছিল 48000 অপচন নম্বৰ ডি ইজ দি কাৰেক্ট আনসার আহা গৈছে আপোনালোকে এই ধুনিয়া কনসেপ্টটো বুজি পাইছে ঠিক আছে নেক্সট আমি প্ৰশ্নলৈ আগুৱাই যাও ধুনিয়াকে আজি আমি বহুতখিনি প্ৰশ্ন কৰিলো আৰু কনসেপ্ট খিনি গম পালো কেনেকৈ এই প্ৰশ্নবোৰ সমাধান কৰিব লাগে কি টেকনিকত ইউজ কৰিব লাগে কেনেকৈ বস্তুটো আমি শৰ্টকাটত উলিয়াব পাৰো বাকি আপোনালোকে যদি এক্স ধৰি কৰে
উত্তৰ আহিব, কেতিয়া উত্তৰ নাহে এনেকা নহয়, উত্তৰ আহিব, কিন্তু আপোনালোকৰ টাইমটো বেছি লাগিব। আৰু এনেকা ধৰণৰ পৰীক্ষাত যি টাইম বেছি ল'ব সি বহুত পিছুৱাই যাব। তো আপোনাৰ আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিছে। যদি ভিডিঅ'টো চাই ভাল লাগিছে নিজৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। লগতে ভিডিঅ'টো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব, আৰু কমেন্ট সেকশনত জনাই দিব যে আপোনাক কি হ'ব ভিডিঅ' লাগে। আৰু মোক এজনে কৈছিল যে প্ৰফিট এণ্ড লছ আৰু লগতে ডিসকাউন্টৰ ওপৰত প্ৰশ্ন লাগে। তো আপোনালোকে সাজু থাকক, নেক্সট ক্লাছ আহিব প্ৰফিট এণ্ড লছৰ ওপৰত। আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ।